জীৱনত কেতিয়াবা কিছুমান জাৰ্ণি থাকে যিবোৰ কেৱল ঘূৰা নহয়, সেয়া হৈ পৰে এটা স্মৃতি, এটা অনুভৱ আৰু জীৱনৰ এটা বিশেষ অধ্যায়। আজি আমি ওলাইছোঁ অসমৰ পৰা অৰুণাচল প্ৰদেশৰ দুটা বহুত ধুনীয়া ঠাইলৈ, গল্ডেন পগোডা আৰু পবিত্ৰ পৰশুৰাম কুণ্ড ভ্ৰমণ কৰিবলৈ। সকলোৰে মুখত হাঁহি, গাড়ীত গান আৰু মনত এক্সাইটমেণ্ট লৈ আমাৰ জাৰ্ণিটো আৰম্ভ হ'ল। লাহে লাহে চহৰৰ ভিৰ আঁতৰি গ'ল আৰু আৰম্ভ হ'ল প্ৰকৃতি এক নতুন জগত। চাৰিওফালে সেউজীয়া গছ-গছনি, চাহ বাগিচা, পাহাৰৰ মাজে মাজে একা বেকা ৰাস্তা। সঁচাকৈ অসম আৰু অৰুণাচলৰ এই সৌন্দৰ্য ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। বাটত আমি গান গাইছিলোঁ, হাঁহি ধেমালি কৰিছিলোঁ আৰু কেতিয়াবা চাহ খাবৰ কাৰণে ৰৈছিলোঁ। ফাইনেলি আমি পালোহি নামচাই বৰ্ডাৰ। এয়াই হৈছে অৰুণাচল আৰু অসমৰ বৰ্ডাৰ। অৰুণাচল বৰ্ডাৰ সোমাই লাহে লাহে আগবাঢ়িলোঁ আমাৰ গন্তব্যৰ দিশে। অৱশেষত আমি পালোহি বহুত ধুনীয়া গল্ডেন পগোডা। সঁচাকৈ মন্দিৰটো প্ৰথমতে দেখিয়েই মই একেবাৰে মুগ্ধ হৈ গ'লোঁ। চাৰিওফালে শান্ত পৰিৱেশ, মাজত সোণালী ৰঙৰ বিশাল পগোডা, যেন কোনো বিদেশী দেশত আহি পাইছোঁ। গল্ডেন পগোডা অৰুণাচল প্ৰদেশৰ নামচাই জিলাত অৱস্থিত এটা বিখ্যাত বুদ্ধিষ্ট টেম্পল। থাই আৰু বাৰ্মিজ আৰ্কিটেক্সাৰ ষ্টাইলত নিৰ্মাণ কৰা এই মন্দিৰটো উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ধুনীয়া আধ্যাত্মিক স্থান হিচাপে পৰিচিত। এই পগোডাটো নিৰ্মাণ কৰা হৈছিল মানুহৰ মাজত শান্তি, ধ্যান আৰু বৌদ্ধ সংস্কৃতিৰ প্ৰচাৰৰ উদ্দেশ্যে। ইয়াৰ সোণালী ডিজাইন, শান্ত পৰিৱেশ আৰু পাহাৰৰ মাজৰ সৌন্দৰ্যই প্ৰতিজন মানুহৰ মন জয় কৰে। এনে ঠাইবোৰত আহিলে বুজা যায় জীৱনৰ সুখ মানে কেৱল টকা নহয়, মনত শান্তি থকা, নিজৰ মানুহবোৰৰ লগত সময় কটোৱা আৰু প্ৰকৃতিৰ মাজত নিজকে বিচাৰি পোৱা। এইবোৰেই জীৱনৰ আচল সুখ।
গল্ডেন পগদাৰ ধুনীয়া সময় কটোৱাৰ পিছত আমি আকৌ ওলালোঁ পৰশুৰাম কুণ্ডৰ দিশে। ৰাস্তাটো অলপ বেয়া আছিল যদিও বাহিৰৰ পাহাৰীয়া দৃশ্যবোৰ দেখি সেই কষ্টবোৰ অনুভৱ হোৱা নাছিল। মাজে মাজে নদী, ডাঙৰ পাহাৰ, ঠাণ্ডা বতাহ, সঁচাকৈ এই জাৰ্ণিটো একেবাৰে চিনেমেটিক লাগিছিল। দীঘলীয়া যাত্ৰাৰ পিছত অৱশেষত আমি পালোহি পৰশুৰাম কুণ্ড। গাড়ী পাৰ্কিং কৰি আমি লাহে লাহে আগবাঢ়িলোঁ কুণ্ডৰ দিশে। যিমানেই ওচৰ পাইছিলোঁ সিমানেই মনত এটা শান্তিৰ অনুভৱ আহি আছিল। পৰশুৰাম কুণ্ডৰ হিষ্টৰী হৈছে হিন্দু ধৰ্মৰ অনুসৰি ভগৱান পৰশুৰামে নিজৰ মাতৃক হত্যা কৰাৰ পিছত পাপৰ পৰা মুক্তি পাবলৈ এই পবিত্ৰ কুণ্ডতে স্নান কৰিছিল। বিশ্বাস কৰা হয় এই কুণ্ডত পানীত স্নান কৰিলে মানুহৰ মন পাপ ধুই যায় আৰু আত্মাই শান্তি লাভ কৰে। সেইবাবে প্ৰতি বছৰে মকৰ সংক্ৰান্তিৰ সময়ত দেশ বিদেশৰ হাজাৰ হাজাৰ ভক্তই ইয়ালৈ আহে। দোকানৰ পৰা আমি লৈ অহা তেল চাকি ইয়াতে থকা মন্দিৰত চাকি জ্বলাই স্নান কৰিবলৈ গ'লোঁ। সঁচাকৈ এই ঠাণ্ডা পানীত যেতিয়া স্নান কৰিছোঁ সেই সময়ৰ অনুভৱ যি হৈছে সেই অনুভৱ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। কেৱল আপোনালোকে আহিলেহে সেই অনুভৱ কৰিব পাৰিব। উভতি আহোঁতে সকলোৰে লগত হাঁহি ধেমালি গান গাই আমি এই স্মৰণীয় মুহূৰ্তবোৰ উপভোগ কৰিছিলোঁ। জীৱনত কিছুমান মুহূৰ্ত থাকে যিবোৰ হয়তো পুনৰ ঘূৰি নাহে, কিন্তু সেই স্মৃতিবোৰ সদায় হৃদয়ত ৰৈ যায়। আজিৰ এই জাৰ্ণিটোৱে মোক শিকাই গ'ল, জীৱন যিমানেই ব্যস্ততা নহওক মাজে মাজে নিজৰ মানুহবোৰৰ লগত এনে ধুনীয়া সময় কটোৱাটো বহুত প্ৰয়োজন। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম আন এটা নতুন জাৰ্ণিত। চিনাকি বাটেৰে অচিনাকি মন নিজৰ সপোনে মাতিছে।